কংগ্ৰেছ এতিয়া হিন্দুৰ দল হৈ থকা নাই। ২৬ত মুছলমান মহিলায়ো ভোট নিদিয়ে কংগ্ৰেছক। মুছলমান মহিলা, বাল্যবিবাহ ৰোধ, ৩ তালাক, অৰুণোদয় আদি ইছ্যুক লৈ এতিয়া সচেতন। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে ১০,০০০ টকা পাব। গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি। সংখ্যাগুৰু অঞ্চলত বিজেপি মিত্ৰজোঁটৰ ফলাফল ১০০%। সংখ্যালঘুৰো ৫টা জিলা পৰিষদ দখলত সফল হ'ল বিজেপি। সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত ১০০ৰ ভিতৰত ১০০। কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও চিট জিকিব পৰা নাই। ক'তো থ্ৰু আউট আছাম ক'তো তেওঁলোকে এটাও চিট জিকিব পৰা নাই। বিজেপিয়ে ওলোটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি ৩টা ষ্ট্ৰেইট জিকিছোঁ আৰু ৪০-৪৫% থকা মুছলিম চিটটো আমি বহুত জিকিছোঁ। প্ৰেছ কনফাৰেন্স কৰি থাকোঁতে মোক বিধায়ক বিজয় মালাকাৰে এটা নাম পঠাইছে, আনিপুৰ জিলা পৰিষদ, তাত 82% সংখ্যালঘু লোক আছে। সেইটো চিট আমি সুন্দৰভাৱে জিকিছোঁ। মই 3টা চিটৰ কথা কৈছিলোঁ, 4টা। প্ৰেছ কনফাৰেন্স কৰি থাকোঁতে নগাঁৱৰ পৰা ৰূপক শৰ্মাই মোক পঠালে যে নগাঁৱত ভুটীয়া পাহাৰ বুলি এটা ZPC আছে, তাত 70% সংখ্যালঘু, আমি চিটটো। এয়াই সত্য। ২০১৮ৰ পঞ্চায়ত নিৰ্বাচনতকৈ ২০২৫ৰ পঞ্চায়তত বিজেপিৰ ফলাফল সামগ্ৰিকভাৱে খুবেই আশাব্যঞ্জক। জিলা পৰিষদত ২০১৮ত বিজেপিৰ ষ্ট্ৰাইক ৰেট আছিল ৫০%। ২০২৫ত বিজেপিৰ অকলে প্ৰায় ৮০+ আৰু মিত্ৰজোঁটৰ ষ্ট্ৰাইক ৰেট প্ৰায় ৭৫%। যোৱাবাৰ ইলেকশ্যনত বিজেপি আৰু AGP দলৰ দুইটাৰ যদি আমি পাৰফৰ্মেঞ্চটো যোগ কৰি দিওঁ 55% আছিলে। আৰু যদি অকণমান আৰু চাব যায়, বিজেপি আৰু AGP লগাই যোৱাবাৰ আমি ২৩১টা চিট আমি পাইছিলোঁ, 231। চ' ২৩১টা চিট ৩০০ হ'লগৈ আৰু 55% 76% হ'লগৈ। কংগ্ৰেছ দলৰ ইণ্টাৰেষ্টিং হ'ল যে যোৱাবাৰ কংগ্ৰেছ দলে 35% চিট জিকিছিলে অলমষ্ট জিলা পৰিষদত, আৰু 35%ৰ জেগাত এইবাৰ তেওঁলোকে 18% জিকিলে, যিটো আমি পুৰা হাফ বুলি নকৈ 36 হ'ব, হাফৰ ওচৰে পাজৰে 18%। ২০২৪ৰ লোকসভাৰ তুলনাতো হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপি মিত্ৰজোঁটৰ বাবে প্ৰবল উৎসাহজনক। বিশেষকৈ যোৰহাট লোকসভাত গৌৰৱ গগৈৰ ভেটি খহালে বিজেপিয়ে। যোৰহাটৰ ফলাফলে স্বাভাৱিকতে সুখী কৰিছে বিজেপিক। এই সুযোগতে মঙলবাৰে যোৰহাট বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে সংবাদমেল সম্বোধন কৰি ২৬ত যোৰহাটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ ৰাখিলে মুখ্যমন্ত্ৰীৰ সন্মুখত। এইখিনিতে মই এটা সুবিধা ল'ব বিচাৰিছোঁ, যিটো বিষয় আমাৰ ককা সদায় আমাৰ জ্যেষ্ঠজন আছে হিতেন দাই সদায় কয় যে আপোনালোকে শুনিছিলে যোৱা লোকসভা নিৰ্বাচনৰ আগত যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এষাৰ কথা কৈছিলে যে তেখেতে নিজৰ জন্মস্থান হিচাপে যোৰহাটত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে। আৰু আজি আমি সকলোৱে একেলগে তেখেতৰ ওচৰত কৰপুতে আহ্বান জনাইছোঁ, তেখেতক পুনৰবাৰ যোৰহাটলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ বিধায়ক মহোদয়েও সেইটো কথা সদায় কয়। এই প্ৰস্তাৱ পোনচাতেই গ্ৰহণ বা নাকচ নকৰি বিষয়টো সভাপতি দিলীপ শইকীয়ালৈ এৰি মুখ্যমন্ত্ৰীয়ে ক'লে, যোৰহাটৰ বাবে কৰিবলগীয়া আছে বহু কাম। যোৰহাটৰ পৰা দিল্লীলৈ শীঘ্ৰেই বিমান সেৱাৰ ব্যৱস্থা কৰাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে। যোৰহাটৰ ৰাইজৰ কাৰণে আমাৰ বহুত কৰিবলগীয়া কাম আছে। এতিয়া মই লাগি আছোঁ যে যোৰহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে। ইণ্ডিগোৰ লগত মই ২১ তাৰিখে মিটিং দিছোঁ যে যোৰহাটত যাতে এখন ৰৰৈয়াত যাতে দিল্লী যোৰহাট এখন ফ্লাইট আৰম্ভ হয়। আৰু যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে। অহা 1 মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেণ্ডাৰ ওলাব। গতিকে আমি নিশ্চিতভাৱে কাম কৰিম। আৰু ইলেকশ্যন খেলা নেখেলা এইটো দলে ঠিক কৰিব, সেইটো এটা বেলেগ কথা। কিন্তু মোৰ এটা সমষ্টি আছেই, গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশ্যন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব। গতিকে সেইটো এটা
পৰৱৰ্তী সময়ত বিবেচনা কৰা কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ যৌথ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মূলতঃ জয়ৰ মূল কাৰক হিচাপে ঠাৱৰ কৰিলে অসমত NDAৰ দলসমূহৰ মাজৰ শক্তিশালী মিত্ৰতা আৰু প্ৰাৰ্থী তালিকা প্ৰস্তুত, প্ৰচাৰত নিখুঁত ৰণনীতিক। এফালে একেখন সংবাদমেলতে ২৬ত বিজেপি মিত্ৰজোঁটে কিমান আসন লাভ কৰিব পাৰে তাৰ সম্ভাৱনা ১০৩খন আসনলৈ বৃদ্ধি পালে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। কিন্তু এই কথাৰ উপস্থাপন বিনয়েৰেহে কৰিব বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে, জনতাই বেয়া পোৱা কথা নকয় আৰু বিজেপিয়ে, অহংকাৰী হোৱা বুলি ভাবিব পৰা কথা নকয় আৰু বিজেপিয়ে। জনতাই জনাৰ্দন বুলি কৈ মুখ্যমন্ত্ৰীয়ে ২৬ৰ মিছনৰ কথা মুখনি মাৰিলে এনেকৈ, লাও সদায় পাতৰ তলত থাকে, আমি জনতাৰ তলত থাকিম। ১২৬ৰ আধা হ'ল ৬৩, ৬৪টা ছিট হ'লেই চৰকাৰ হয়। যদি আমি কওঁ যে আমি ১০৩টা পাম, মানুহে ভাবিব ইহঁত অহংকাৰী হয়। যদি কওঁ ৯৫ ছিট পাম, মানুহে ভাবিব ইহঁত অহংকাৰী হয়। গতিকে আমি কণ্টেষ্ট কৰি মনে প্ৰাণে ১০৫টা ছিটত ভাল কেণ্ডিডেট আমি দিম, কিন্তু ৬৪টা ছিট পালে চৰকাৰ হয়। গতিকে আমি এনেকুৱা শব্দ নকওঁ য'ত নেকি ক'ৰবাত মানুহে ভাবে যে এওঁলোকৰ ইলেকশ্যনত জিকাৰ কাৰণে অহংকাৰ হৈছে। ৰাইজে যি দিয়ে তাতে আমি সন্তুষ্ট থাকিম। ৰাইজৰ ওপৰত আমি নহয়, লাও যেনেকৈ পাতৰ তলত থাকে, আমিও ৰাইজৰ তলত থাকিম। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।